আমাৰ বাৰ্তা হ'ল শান্তিৰ বাৰ্তা। আমি সকলোকে পুনৰাই কৈছোঁ, আগতেও কৈছোঁ, এতিয়াও কওঁ যে অসমৰ যিবিলাক সংগঠন আছে, আছু আমছু আদি কৰি যিবিলাক জাতীয়তাবাদী সংগঠন আছে, সংখ্যালঘু সংগঠন আছে, সকলোবিলাক সংগঠনক অসমৰ উন্নয়নৰ হকে, অসমত শান্তি শৃংখলা স্থাপনৰ কাৰণে, অসমত সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় স্থাপন কৰাৰ কাৰণে যাতে তেওঁলোকে ভৱিষ্যত কাৰ্যপন্থা গ্ৰহণ কৰে। যিখিনি হ'ল আমি যাতে আৰু আগ নাবাঢ়োঁ, সকলোৱে যাতে শান্তি কামনাৰে শান্তিপূৰ্ণ সহাৱস্থানৰ কাৰণে সকলোৱে যাতে কাম কৰোঁ, কোনেও যাতে উত্তেজিত হ'ব পৰাকৈ কোনো ঘটনা সংঘটিত নকৰে, তাৰ কাৰণে আমি অসমবাসীক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আৰু চৰকাৰক আইনৰ শাসন বলবৎ কৰি, ৰাজ ধৰ্ম পালন কৰি সকলো জাতি জনগোষ্ঠীৰ মানুহক মানে সমদৃষ্টিৰে চাই যাতে অসমখন আগুৱাই লৈ যায়, তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আমি মানে বিনম্ৰতাৰে তেখেতক মই আহ্বান জনাইছোঁ যে অসমত বৰ্তমান যিটো এটা মানে অগ্নিগৰ্ভ এটা পৰিস্থিতি হৈছে, এই পৰিস্থিতিটো আমি মুঠেই ভাল পোৱা নাই। আমি এই পৰিস্থিতিৰ অৱসান বিচাৰিছোঁ। উজনি অসমত যিবিলাক ঘটনা সংঘটিত হৈ আছে খুবেই দুখজনক। এজন ব্যক্তিয়ে বা দুজন ব্যক্তিয়ে কিবা এটা অপৰাধ কৰিছে, তাৰ কাৰণে কোনো এটা জাতি, কোনো এটা জনগোষ্ঠী দায়ী দোষী হ'ব নোৱাৰে। গতিকে আজি হিংসাই প্ৰতিহিংসাৰ সৃষ্টি কৰে, আপোনালোকে জানে। উজনিত তেনেকুৱা ঘটনা হৈছে, ক'ৰবাত নামনিত কোনোবাই কিবা এটা কৰি দিলে এটা ডাঙৰ এটা মানে বেয়া এটা অৱস্থালৈ গতি কৰিব। গতিকে আমি সকলোকে সংযত হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আপাৰ আছামত যিবিলাক সংগঠনে এইবিলাক ঘটনা সংঘটিত কৰিছে, আমি তেওঁলোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ যে শান্তিৰ স্বাৰ্থত, অসমৰ জনসাধাৰণৰ ভাতৃত্ববোধ সমন্বয়ৰ স্বাৰ্থত আমি যাতে সকলোৱে মিলা প্ৰীতিৰে চলিব পাৰোঁ, তেখেতসকলে যাতে উজনি অসমত যিবিলাক কাৰ্য সংঘটিত কৰিছে এইবিলাক বন্ধ কৰে। আৰু যিসকলে দুখ কৰিছে, দায়ী দোষী, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি আমি কামনা কৰিছোঁ। আমি জুডিচিয়েল ইনকুৱাৰী কৰি আমাৰ ধিং হত্যাকাণ্ডৰ লগত বা ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত আছিল তেওঁলোকক চৰম শাস্তি দিয়াটো আমি বিচাৰিছোঁ। লগতে অসমত যিবিলাক প্ৰতিদিনেই যিবিলাক হত্যা ধৰ্ষণ এইবিলাক কাৰ্য সংঘটিত হৈ আছে, এইবিলাকৰো মানে তদন্ত হ'ব লাগে আৰু দোষী ব্যক্তিসকলৰ দৃষ্টান্তমূলক শাস্তি হ'ব লাগে। এনেকৈ যদি হৈ থাকে তেনেহ'লে অসমৰ পৰিস্থিতি আৰু ভয়াৱহ হ'ব। অসমত আমি মানে লজ্জানত হৈ আমি জীয়াই থাকিব লাগিব অসমবাসী। গতিকে আৰু আমাৰ যিসকল শ্ৰমিক কাম কৰিবলৈ গৈছিল, এই শ্ৰমিকসকলক যিজন আমাৰ বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁই, তেওঁ তেওঁৰ সতীৰ্থসকলক লৈ এই মানুহখিনিক ৰাতি 10:30 বজাত 24 তাৰিখে গৈ পেলাই আক্ৰমণ কৰি যেনেকৈ বৰ্বৰভাৱে মাৰপিট কৰি তেওঁলোকক মানে পিঠি ফালি দিছে, তেওঁলোকে তাৰ পৰা কোনোমতে জীৱনটো লৈ পলাই আহিছে। এই ক্ষেত্ৰত ময়ূৰ বৰগোহাঁই যিহেতু এজন চৰকাৰী পক্ষৰ মানুহ, তেওঁৰ বিৰুদ্ধে প্ৰশাসন কঠোৰ এতিয়ালৈ হোৱা নাই। আমি দাবী কৰিছোঁ যে তেওঁ যিবিলাক ঘটনা সংঘটিত কৰিছে আৰু তেওঁ কি কৰিছে, এই আমাৰ শ্ৰমিকসকলৰ যিখিনি ন্যায্য প্ৰাপ্য, তেওঁ স্কিল ডেভেলপমেণ্ট প্ৰজেক্টৰ এটা কামত শ্ৰমিকসকলক লগাইছিল, সেই টকাখিনি অনাদায় হৈ আছে। গতিকে এই টকাখিনি যাতে দিবলগীয়া নহয়, তাৰ কাৰণে তেওঁ এই আপাৰ আছামৰ ঘটনাৰ লগত সুৰ মিলাই এই ঘটনাটো সংঘটিত কৰিছে। গতিকে তেওঁক অতি শীঘ্ৰে আটক কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি তেওঁক দিব লাগে বুলি আমি আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাইছোঁ। আছে অসমত যিহেতু এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ আছে, ইচ্ছা কৰিলে তেওঁলোকে এইবিলাক কণ্ট্ৰল কৰিব পাৰে। কিন্তু কিয় বা কণ্ট্ৰল হোৱা নাই বা উজনিত এনেকুৱা ঘটনা কেলেই বা সংঘটিত হৈ আছে। সেইদিনা দেখা পালোঁ এই চিপাঝাৰত মানে মুছলিম সম্প্ৰদায়ৰ মানুহক তেওঁলোকে চব্জি বিক্ৰী কৰিবলৈ দিয়া নাই। আৰু এইফালে আমাৰ দৰং ওদালগুৰিৰ পৰা হুংকাৰ দি আছে যে মিয়া হাটাও ইয়াত মিয়া থাকিবলৈ দিয়া নহয়। এইবিলাক কাৰ্য যিসকলে কৰে, চৰকাৰ বা প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা যদি গ্ৰহণ কৰে, দুই এটা ঠাইত তেওঁলোকে যদি শাস্তিমূলক ব্যৱস্থা দিয়ে, তেনেহ'লেইতো আৰু ঘটনা সংঘটিত নহয়। গতিকে ইয়াত আছে কিছু ৰাজনৈতিক কথাও জড়িত আছে। আমাৰ নেতাসকলৰ ক্ষমতাৰ
কথাও ইয়াত জড়িত হৈ আছে। গতিকে আমি সেইবিলাক কথাত আজি বেছি সোমাব খোজা নাই। যোৱাকালি আমাৰ এটা সাংগঠনিক কি ক'লে না, এই ক্ষেত্ৰত আমি যিহেতু সামাজিক অনুষ্ঠান কেইটামান আমি ইমান গধুৰ দায়িত্ব ল'ব খোজা নাই। কিন্তু আমি এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ যে অসমৰ সদৌ অসম ছাত্ৰ সন্থা, সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আৰু উজনি নামনিৰ যিবিলাক সংগঠন আছে, গোটেইবিলাক সংগঠনে এটা শান্তিপূৰ্ণ এটা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। কোনো সংগঠনৰ তৰফৰ পৰা বা কোনো ব্যক্তিৰ তৰফৰ পৰা যাতে কোনো জাতি জনগোষ্ঠীক মানে ঘাইল কৰি কোনো ধৰণৰ এটা উত্তেজনা সৃষ্টিকাৰী কোনো বক্তব্য নাৰাখে। বা কিছুমানে ছ'চিয়েল মিডিয়াত কিছুমান যুৱক আছে, সেইবিলাক যুৱক আমাৰো আছে, তেওঁলোকে চেঙেলীয়া কিছু যুৱক আছে, তেওঁলোকৰ বুদ্ধিবৃত্তি মানে খুব নাই, এনেই মানে নিজৰ অলপ দাদাগিৰি টাইপৰ কথা বাৰ্তা কৈ ভাল পায়, তেওঁলোকেও তেনেকুৱা হৈছে, তেনেকুৱা কিছুমান উক্তি দিয়ে ছ'চিয়েল মিডিয়াত। তাৰ পৰিণতি কি হ'ব সেইবিলাক চিন্তা নকৰে। গতিকে আমি সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, সংখ্যালঘু সংখ্যাগুৰু, অসমীয়া অনা অসমীয়া, বড়ো অনা বড়ো, সকলো জাতি জনগোষ্ঠীৰ মানুহক আমি আহ্বান জনাইছোঁ যে এই মুহূৰ্তত আমি অধিক ধৈৰ্য ধাৰণ কৰিব লাগে, আমি সহিষ্ণুতা প্ৰদৰ্শন কৰিব লাগে। আৰু আমাৰ সাতাম পুৰুষীয়া যি অসমৰ ঐক্য সংহতি আছে, আমি এইটো বজাই ৰখাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগে। শৃংখল চলি অহা সম্পৰ্কে কি কওঁ, তেওঁ নিজেই কয় যে মই গণ্ডা টেক্স লওঁ, মই দাদাগিৰি কৰোঁ, ৰাইজৰ উপকাৰ কৰোঁ, ৰাইজৰ পৰা মই তাৰ মাননি লওঁ। গতিকে তেওঁ কোন ধৰণৰ ব্যক্তি সেইটো নিশ্চয় তেওঁৰ উক্তিৰেই তেওঁ প্ৰকাশ কৰি দিছে। তেওঁ শৃংখল নামটোহে তেওঁৰ, কিন্তু তেওঁৰ ধৰ্ম হ'ল উচ্ছৃংখল। উচ্ছৃংখলতা তেওঁৰ ধৰ্ম। এই উচ্ছৃংখলতা চৰকাৰে ইচ্ছা কৰিলে যিকোনো মুহূৰ্তত বন্ধ কৰিব পাৰে। তেওঁৰ উচ্ছৃংখলতাৰ কাৰণে আজি অসমৰ ৰাইজৰ মাজত, গোটেই ৰাইজৰ মাজত এটা বিশৃংখল পৰিৱেশ হৈছে, এটা মানে হিন্দু মুছলিম পৰিৱেশ, মিয়া মানে অসমীয়া পৰিৱেশ, এই পৰিৱেশৰ সৃষ্টি তেওঁ কৰিছে। আমি আহ্বান ৰাখিছোঁ তেওঁক, মানে তেওঁৰ বিবেকৰ প্ৰাধান্য দি পেলাই তেওঁ যাতে এইবিলাক কাৰ্য বন্ধ কৰে আৰু চৰকাৰো যাতে এই ক্ষেত্ৰত হস্তক্ষেপ কৰে। নাই, বৰপেটাত আমাৰ চব্জি বজাৰ পাইকাৰী চব্জি বজাৰ সন্থাৰ সভাপতি আছে, তেনেকুৱা কোনো সিদ্ধান্ত লোৱা নাই। আৰু যদি কোনোবাই তেনেকুৱা সিদ্ধান্ত ল'ব বিচাৰে আমি সেইটো হ'বলৈ নিদিওঁ। আমি তেওঁলোকক বুজাই পৰাই হ'লেও যে যিকোনো কেপাচিটিত আমি তেওঁলোকক সন্মান কৰাম, যাতে এই ধৰণৰ উজনি নামনি এই পৃথক ভাৱৰ এটা সৃষ্টি নকৰে। গতিকে এইবিলাক হঠকাৰী সিদ্ধান্ত এইবিলাকত আমি নাই, আমি ইয়াৰ বিৰোধিতা কৰোঁ। আমাৰ সৰ্বশেষ কথা হ'ল যে আমি শান্তি বিচাৰোঁ, আমি উচ্ছৃংখল ভাল নাপাওঁ। আমি অসমত সকলো জাতি জনগোষ্ঠী শান্তিপূৰ্ণ সহাৱস্থান কৰিব বিচাৰোঁ, ভাতৃত্ববোধ বিচাৰোঁ, সমন্বয় বিচাৰোঁ। স্বৰ্গদেউ চুকাফাই সকলো জাতি জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি বৃহত্তৰ অসম গঢ়িছিল। আমি ইয়াত ভাঙোন লগাৰ পক্ষত নহয়, আমি নিজে অসমীয়া হৈছোঁ। আমাৰ যিসকলক মিয়া বুলি কোৱা হয়, যোৱাকালি মুখ্যমন্ত্ৰীয়ে কৈছে যে অহাকালিৰ পৰা মই আৰু মিয়া বুলি নকওঁ, আপোনালোকে মিয়া বুলি ক'লে যে দুখ পায়, এইটো মই আগত জনা নাছিলোঁ। আমি আচলতে এই মিয়া বুলি তুচ্ছ তাচ্ছিল্য, মিয়া এটা সন্মানীয় শব্দ। মিয়া মানে কি মহাশয়, কিন্তু ইয়াত অসমত ব্যৱহৃত হয় মিয়া মানে এটা তুচ্ছ জাতি, তুচ্ছ তাচ্ছিল্য কৰি ব্যৱহাৰ হয়। সেই তুচ্ছ তাচ্ছিল্য টাইটেল আমি গ্ৰহণ নকৰোঁ। আমি পূৰ্ববংগীয় মূলৰ অসমীয়া মুছলমান, অসমৰ ভাষা সংস্কৃতি আমি গ্ৰহণ কৰিছোঁ। অসমৰ খাদ্য আন্দোলন, মাধ্যম আন্দোলন, যিমান আন্দোলন আছে চব আন্দোলনত আমি অৱদান ৰাখিছোঁ। আমি অসমৰ ভাষা সংস্কৃতিৰ লগত আমাৰ সেই পূৰ্বপুৰুষৰ পৰাই আমি চব বিলীন গৈছোঁ। গতিকে এই মিয়া টাইটেল আমাক নালাগে। আমি পূৰ্ববংগীয় মূলৰ অসমীয়া মুছলমান হিচাপে নিজকে দাবী কৰিম আৰু ভৱিষ্যতে এইটো লৈ আমাৰ ইণ্টেলেকচুৱেলসকলৰ মাজত এটা আলোচনা হৈ আমি এটা সৰ্বসন্মত সিদ্ধান্ত আমি গ্ৰহণ কৰিম। এইটো বাগবৰৰ বিধায়ক চাহাবৰ সেইটো নিজা মতামত। তেওঁৰ কিজানি এই মিয়া নামত তেওঁৰ কিবা ৰাজনৈতিক মুনাফাও থাকিব পাৰে। তেওঁ চৰৰ ৰজাটো, গতিকে সেইখিনি মানুহক তেনেকৈ তেওঁ বুজাইছে কিজানি। গতিকে তেওঁৰ সিদ্ধান্তই সৰ্বসন্মত সিদ্ধান্ত নহয়। কালি বিধানসভাত ৱাজেদ আলী চৌধুৰীয়ে কৈছে, মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে তেওঁ কৈছে যে শ্বাৰমান আলীৰ ব্যক্তিগত কথা, তেওঁৰ সিদ্ধান্ত তেওঁৰ সৰ্বসন্মত সিদ্ধান্ত নহয়, এইটো অসমৰ ৰাইজৰ সিদ্ধান্ত নহয়, আমি এই সিদ্ধান্ত নামানো।